Hey guys, welcome back to my AKF YouTube channel. So guys, মই এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেচন কৰাক লৈ পেলাই মই এটা ভিডিও আপলোড কৰিছিলো। নিশ্চয় সেই ভিডিওটো তোমালোকে চাইছে চাগে, বহুতে মোক কমেন্ট কৰি আছে কাৰণ বহুত ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত কিছুমানৰ কনফিউজন হৈ আছে, সেইকাৰণে তেওঁলোকে কমেন্ট কৰি আছে। কিন্তু মই ভিডিওটো ধুনীয়াকৈ কৈছিলো, যদি তুমি বুজি পাইছা নিশ্চয় গম পালা চাগে। কিন্তু যিসকলে বুজি পোৱা নাই তেওঁলোকে মোলৈ কমেন্ট কৰি আছে, দাদা মোৰ তাত এছএমএছটো আহিছে, যিহেতু অফিচৰ ফালৰ পৰা প্ৰত্যেকটো ল'ৰা-ছোৱালীৰ মোবাইললৈ এটা এছএমএছ দিছে, যিটো এছএমএছত তেওঁলোকে কৈছে যে এইটো ডেটৰ পিছত যদিহে তোমালোকে কৰিছা তোমালোকে কৰিব নালাগে, আৰু তেওঁলোকে এটা ডেডলাইনো দিছে যে এই ডেডলাইনলৈকে তোমালোকে কৰিব পাৰিবা, যদি নকৰা তেনেহ'লে তোমালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ কাৰ্ডটো সেইটো ইনভেলিড হৈ যাব, মানে কাম নোহোৱা হৈ যাব, বা পিছত আমাৰ যিখিনি আহিবলগীয়া যিখিনি ইণ্টাৰভিউ আছে তাৰ ক্ষেত্ৰত তোমালোকৰ সেইখন কাৰ্ড কাম নাইকিয়া হৈ যাব। এতিয়া বহুত ল'ৰা-ছোৱালী কনফিউজনত আছে, বহুতে মোক কমেন্ট কৰি আছে যে মোৰ তাত এছএমএছটো আহিছে, মই কৰিব লাগিব নে নালাগে, আৰু কিছুমানে কৈছে যে মোৰ তাত এতিয়াও এছএমএছটো অহা নাই, মই কৰিব লাগিব নে নালাগে, এনেকৈ কিছুমানে সুধি আছে। আৰু যিসকলে অলৰেডি চাকৰি কৰি আছে, ধৰক পুলিচতে হওক বা যিকোনো ডিপাৰ্টমেণ্টত যিসকলে অলৰেডি চাকৰি কৰি আছে তেওঁলোকেও মোলৈ কমেন্ট কৰিছে যে মই কৰিব লাগিব নেকি, যিহেতু মই অলৰেডি চাকৰি কৰি আছো ময়ো কৰিব লাগিব নেকি, এনেকৈ কমেন্ট কৰি আছে। সো সকলোখিনি মই ডিটেইলি কৈ আছো, তাৰ লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ ক্ষেত্ৰত কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইখিনিও কৈ দিম এইটো ভিডিঅ'তে। তাৰ লগতে যিসকলে অলৰেডি চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কি কি ডকুমেণ্টছ লাগে সেইখিনিও কৈ আছো, ভিডিঅ'টো ভালদৰে চোৱা। তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। তো গাইজ মই আৰু এটা কথা এইখিনিতে কৈ লওঁ, যিহেতু মই যেতিয়া ভিডিঅ'টো আপলোড কৰাৰ লগতে কিছুমানে মোক লগত কমেন্ট কৰে যে মই ইয়াৰ আগত যিটো ভিডিঅ' আপলোড কৰিছিলোঁ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ ওপৰত যিটো ভিডিঅ' দিছিলোঁ, ভিডিঅ'টো আপলোড হোৱাৰ লগত কিছুমানে মোক কমেন্ট কৰিছে যে ময়ো কৰিব লাগিব নেকি, লাষ্ট ডেটটো কেতিয়া। চোৱা, মই যিটো ভিডিঅ' আপলোড কৰিছোঁ সেইটো ভিডিঅ' হয়, কোনো ফটো নহয়। এনেকুৱা নহয় যে মই ফটো এখন আপলোড কৰিছোঁ তোমালোকে ফটোখনত বুজি পোৱা নাই, মই এটা ভিডিঅ' আপলোড কৰিছোঁ, যিটো ভিডিঅ'ত ধুনীয়াকৈ তোমালোকক কৈছোঁ যে কি লাগে নালাগে সকলোখিনি কৈছোঁ। চ' প্ৰথমতে ভিডিঅ'টো চাই ল'বা, তাৰপিছত কমেণ্ট কৰিব বুজি নাপালে, ঠিক আছে। তো আহক আমি এইটো বিষয়ে কথা পাতোঁ। তেওঁলোকৰ ফালৰ পৰা যিটো এছএমএছ দিছে তেওঁলোকে সেই এছএমএছটোত এটা বস্তু ক্লিয়াৰলি কৈছে যে যদিহে তোমালোকে 2 জানুৱাৰী 2024 পিছত কৰিছা তেন্তে হ'লে তোমালোকে আকৌ কৰিব নালাগে। যদি তুমি তাৰ আগতে কৰিছিলা, মানে 2023 চনত, এই আগত পিছত বাদ দিছোঁ, কিছুমানে এইটো কনফিউজন হৈ গৈছে যে কিছুমানে আগত কৰিছে পিছত কৰিছে, সেইটো কনফিউজনৰ হয়তো কিছুমানে বুজি পোৱা নাই। চ' মানে সহজ সৰল ভাষাত মই কৈছোঁ, যদি তুমি ৰি-ৰেজিষ্ট্ৰেচন বা ৰেজিষ্ট্ৰেচন যদি তুমি 2023 চনত কৰিছিলা তেনেহ'লে তোমালোকে এতিয়া আকৌ কৰিব লাগিব। যিহেতু এইটো কৰাৰ কাৰণটো কি জানেনে, যিহেতু ইয়াৰ আগতে যেতিয়া আমাৰ যিটো এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ যিটো কাৰ্ডটো সেইটোৰ বাবে অফলাইন এপ্লাই হৈছিলে, তাৰপিছত তেওঁলোকে অনলাইনলৈ আনিলে, আৰু তাৰপিছতে কিছুমান ফিচাৰ তেওঁলোকে এড কৰিলে, মানে আমাৰ যিখিনি এডুকেশ্যনৰ ডিটেইলবোৰ বা আমাৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যনবোৰ ভৰাব পোৱাকৈ কিছুমান আপগ্ৰেড তেওঁলোকে ফিচাৰ এড কৰিলে, তাতে তোমালোকক মানে সেইখিনি ডিটেইলি ভৰাব পৰাকৈ, আমাৰ কোৱালিফিকেশ্যনটো ডিটেইলি ভৰাব পৰাকৈ কিছুমান ফিচাৰ তেওঁলোকে এড কৰিলে। সেইকাৰণে তেওঁলোকৰ ফালৰ পৰা কৈছে যে তোমালোকে এইটো ৰি-ৰেজিষ্ট্ৰেচন কৰি লোৱা, যাতে তোমালোকে যিখিনি ডকুমেণ্টছ আছে বা গোটেইখিনি আপলোড কৰিব পৰা, ঠিক আছে। সেইকাৰণে তেওঁলোকে এইখিনি কথা কৈ আছিলে। আৰু এইটো যদিহে তোমালোকে 2023 চনত কৰিছিলা তেন্তে এতিয়া কৰিব লাগিব, যদি 2024 চনত কৰিছিলা তেন্তে কৰিব নালাগে। এইটো একদম সহজ সৰল ভাষাত কৈছোঁ। 2024ত যদিহে ৰি-ৰেজিষ্ট্ৰেচন কৰিছা তেন্তে কৰিব নালাগে, যদি 2023ত কৰিছিলা তেন্তে তোমালোকে আকৌ কৰিব লাগিব, ঠিক আছে। ক্লিয়াৰ হৈ গ'ল। আৰু এটা কথা, যিসকলে মোক কমেন্ট কৰি কৈ আছে যে মোৰ তাত এছএমএছটো আহিছে মই কৰিব লাগিব নেকি, কিছুমানে কৈছে মোৰ তাত এছএমএছটো অহা নাই মই কৰিব নালাগে নেকি, এনেকৈ কৈ আছে ন। চ' চোৱা, এছএমএছটো জেনেৰেলি যিসকলে নিজৰ মোবাইলৰ পৰা কৰিছে, যিটো মোবাইলৰ পৰা কৰিছে সেই মোবাইলটোত এছএমএছ আহিছে, এনেকুৱা নহয় যে তোমালোকৰ কৰিব লাগিব কাৰণে এছএমএছ আহিছে, তোমালোকে কৰিব নালাগে কাৰণে এছএমএছ অহা নাই, এনেকুৱা নহয়। এছএমএছটো প্ৰত্যেকটো ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতে আহিছে, কিছুমানৰ হয়তো মোবাইল নাম্বাৰটো খেলি মেলি বা কিছুমান প্ৰব্লেমৰ কাৰণে অহা নাই চাগে, চিন্তা কৰিব নালাগে। এইটো এছএমএছটো অহা নাহা লৈ পেলাই চিন্তা কৰিব নালাগে। যদি তুমি 2024ত কৰিছা কৰিব নালাগে, যদি 2023তে কৰিছিলা তেন্তে কৰিব লাগিব, ঠিক আছে। যিসকলে অলৰেডি চাকৰি কৰি আছে তেওঁলোকে যদি আকৌ এপ্লাই কৰিব বিচাৰে, ধৰক কিছুমানে 4th গ্ৰেডত চাকৰি কৰি আছে, তেওঁলোকে 3rd গ্ৰেডত আকৌ এপ্লাই কৰি এক্সাম দিবলৈ বিচাৰে, তেওঁলোকে কৰিব লাগিব। যদি তুমি নিবিচাৰা তেতিয়া কথাটো অলপ বেলেগ, কিন্তু যদিহে তুমি বিচাৰা যে মই আকৌ এপ্লাই কৰিম বা কিবা ভাল পোষ্টত আকৌ এপ্লাই কৰিম বুলি যদি তুমি ভাবি থৈছা তেন্তে তুমিও কৰিব লাগিব। এতিয়া মই ডকুমেণ্টছৰ কথাখিনি কৈ দিওঁ যে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব এপ্লাই কৰাৰ ক্ষেত্ৰত, ঠিক আছে। প্ৰথমতে যিসকলে আমাৰ জেনেৰেল ল'ৰা-ছোৱালীখিনি কথা প্ৰথমতে কৈ লওঁ, তাৰপিছতে চাকৰি কৰা ল'ৰা-ছোৱালীখিনি কথা কৈ আছোঁ। তো প্ৰথমতে আমাৰ যিখিনি জেনেৰেল ল'ৰা-ছোৱালী তেওঁলোকক যিখিনি ডকুমেণ্টছ লাগিব তাৰ ভিতৰতে হৈছে মেট্ৰিকৰ এডমিট কাৰ্ডখন, এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট মেট্ৰিকৰ। তাৰপিছত মানে চোৱা, তোমালোকে যদি মেট্ৰিক পাছ কৰা হ'ল মেট্ৰিক পাছ কৰা দিলেই হ'ল, যদি হাই ছেকেণ্ডেৰী হ'ল হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব, মেট্ৰিকৰ দিব লাগিব, হাই ছেকেণ্ডেৰী দিব লাগিব। ধৰক তুমি BA পাছ হয় তেতিয়া মেট্ৰিকৰ হাই ছেকেণ্ডেৰী আৰু BA গোটেইখিনি দিব লাগিব। ধৰক মেট্ৰিকৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট, হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, BA মাৰ্কশ্বিট চাৰ্টিফিকেট, এইখিনি তুমি দিলা। এইখিনি হৈছে এডুকেশ্যনৰ ডিটেইল। তাৰ লগতে আমাৰ যিখিনি ID আছে, ধৰক আমাৰ ভোটাৰ ID আছে, পেন কাৰ্ড আছে, আধাৰ কাৰ্ড, সেইখিনি তোমালোকে দিব লাগিব, ঠিক আছে। এইখিনি
দিবই লাগিব তোমালোকে যদি ধৰা কিছুমানৰ আমাৰ ভোটাৰ আইডি নাথাকে তো যদিহে তোমালোকৰ ভোটাৰ আইডি নাথাকে তেন্তে তোমালোকৰ দেউতা বা মা দি দিলেও হৈ যায় তাৰপিছত এইখিনি হৈছে আমাৰ আইডি প্ৰুফ ঠিক আছে তাৰ লগতে আমাৰ যদিহে কিবা এডিশনেল কোৱালিফিকেশ্যন আছে ধৰা তোমাৰ এনচিচি আছে ড্ৰাইভিং লাইসেন্সো এটা মানে এক্সট্ৰা বুলি ক'ব পাৰি কাৰণ ড্ৰাইভিং লাইসেন্স থাকিলে তুমি ড্ৰাইভাৰ পোষ্ট বিলাকত এপ্লাই কৰিব পৰা নহয় জানো সো ড্ৰাইভিং লাইসেন্স থাকিলে সেইটো তোমালোকে দি দিবা যদি তোমাৰ আইটিআই আছে ধৰা এনচিচি আছে কিবা স্পৰ্টছৰ সাৰ্টিফিকেট আছে সেই গুটেখিনি বস্তু তোমালোকে ইয়াতে এড কৰি দিবা ঠিক আছে যদি কিবা কম্পিউটাৰ ডিপ্লোমা আছে সেইটো বস্তু তোমালোকে ইয়াতে এড কৰি দিব পাৰিবা ঠিক আছে সো এইখিনি হৈছে তোমালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যন তাৰ লগতে যদি তুমি এসটি এসসি যদি হয় মানে এসটি এসসি হোক বা ওবিসি হোক বা এমওবিসি হোক বা ইডব্লিউএস হোক বা যদি তোমাৰ এনেকুৱা কাষ্ট সাৰ্টিফিকেট আছে তেনহলে সেইখন কাষ্ট সাৰ্টিফিকেটটো তোমালোকে তাত আপলোড কৰিব লাগিব তাৰ লগতে যি সকলে ৰিৰেজিষ্ট্ৰেচন কৰিব তেওঁলোকক যিখন পুৰণা আমাৰ ৰেজিষ্ট্ৰেচন কাৰ্ড আছে সেই কাৰ্ডখন তোমালোকে আপলোড কৰিব লাগিব যেহেতু তোমালোকৰ যিটো ৰেজিষ্ট্ৰেচন আইডি যিটো নাম্বাৰ হেতু সেমি হৈ থাকিব সেই কাৰণে তোমালোকে সেই পুৰণা যিটো আইডিটো হেতু তোমালোকে হেখন কাৰ্ডখন তোমালোকে আপলোড কৰিব লাগিব হেখনৰ প্ৰয়োজন হ'ব মানে ঠিক আছে সো এইখিনি হৈছে জেনেৰেল লৰাছলি ক্ষেত্ৰত তো যি সকলে অলৰেডি চাকৰি কৰি আছে তেওঁলোকক এইখিনিটো লাগিবই তাৰ উপৰিও আৰু কিছুমান লাগিব আৰু কিছুমান মানে হৈছে তো যিটো ডিপাৰ্টমেন্টত তুমি চাকৰি কৰি আছা সেই ডিপাৰ্টমেন্টৰ পৰা এখন এনওসি লাগিব এনওসি আছে নো অবজেকশন সাৰ্টিফিকেট তো হেখন তোমালোকৰ প্ৰয়োজন হ'ব তাৰ লগতে তোমালোকৰ যিটো স্যালাৰি শীট হয় সেই স্যালাৰি শীটটোৰ কপি তোমালোকে আনিব লাগিব তাৰ লগতে তোমালোকে যিটো আমাৰ জয়নিং লেটাৰ আছিল যিখন জয়নিং লেটাৰ তোমালোকৰ আছিল সেই জয়নিং লেটাৰখনৰ প্ৰয়োজন হ'ব মানে এই যিখিনি ডকুমেন্টছ আছে এইখিনি লগতে তোমালোকৰ স্যালাৰি শীটটো লাগিব জয়নিং লেটাৰখন লাগিব তাৰ লগতে এখন এনওসি লাগিব আৰু কিছুমানে হয়তো কমেন্ট কৰিব যে এই এনওসি খন ক'ত পাম তুমি যিটো ডিপাৰ্টমেন্টত কৰিছা সেই ডিপাৰ্টমেন্টত অফিচত গৈ হেড অফিচত গৈ পেলাই খবৰ কৰা তাৰ পৰা তোমালোকে এনওসি খন পাই যাবা ঠিক আছে সো মই আশা কৰো তোমালোকৰ যিখিনি কনফিউজন আছে সকলো ক্লিয়াৰ হৈ গল যদিহে তোমালোকে এতিয়াও এপ্লাই কৰা নাই কৰি লোৱা মই লিংকটো ভিডিওৰ ডেসক্ৰিপচনত দি দিছো বা যদিহে তোমালোকে বিচৰা যে ঘৰত থাকি এপ্লাই কৰিব বিচাৰা তেনলে মই এটা কন্টাক্ট নম্বৰ তোমালোকক দি দিছো তাত তোমালোকে এপ্লাই কৰা হেল্প কৰিব কিবা এটা সৰু ফিজ এটা দিব লাগিব সেই ফিজটো দি তোমালোকক এপ্লাই কৰা হেল্প কৰিব নিশ্চয় ঠিক আছে তো গাইস যদি মোৰ ভিডিও তোমালোকৰ ভাল লাগিলে ভিডিও লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিও সবে ধন্যবাদ জয় হিন্দ